যিকোনো বেমাৰ মানে ধৰক কেঞ্চাৰ হওক সুগাৰ মানে এইটো এপেণ্ডিক্সে হওক গল ব্লাডাৰ হওক পাইলছে হওক কিন্তু হাড় ভঙা পেচেণ্ট বেছি আহে মানে মোৰ প্ৰথমতে আপোনালোকক কেইটামান বটল দেখাই ল'ব বিচাৰিছো এয়া দেখিছে এইখিনি কিন্তু কোনো ধৰণৰ ৰাগিয়াল দ্ৰব্য নহয় ঔষধ হয় আৰু প্ৰতিটো ঔষধ বন দৰৱৰ পৰা প্ৰস্তুত কৰা হৈছে ন আৰু প্ৰস্তুত কৰিছে এফালে চিনাকিটো দি লৈছো প্ৰথমতে নমস্কাৰ আপোনাৰ নামটো কৈ দিয়কচোন নামটো হেৰি হয় জাতিবৰ হয় জাতিবৰ গগৈ হয় এইটো বস্তুটো হেৰি হয় এইটো লিভাৰৰ হয় যদি কিবা লিভাৰৰ সমস্যা হয় তেনেহলে এইটো লিভাৰৰ দৰৱ হয় ন আৰু এইখিনি এইটো বস্তু এইটো কেঞ্চাৰ হয় এইখিনি কেঞ্চাৰৰ ঔষধ এফালে দেখিছে বনৌষধিৰ পৰা বনাইছে এইখিনি কেঞ্চাৰৰ ঔষধ এইখিনি এইটো মানে খাবলৈ দিয়া হয় বস্তুটো এনেকুৱা হয় ই মানে ব্লাড সাৰ্কুলেশনটো সাফা কৰিব তাৰ পিছত এইটো ক্যালসিয়ামটো বঢ়াব আৰু ইনফেকশন যদি হয় মেলি বস্তুটো যে পকি যায় বস্তুটো ই বস্তুটো এই কৰিব থমাই দিব কেঞ্চাৰ এইটো কি হয় এইখিনি এইটো মানে এইটো জৰায়ু টিউমাৰ হয় টিউমাৰৰ কাৰণে এই বস্তু এনেকুৱা হয় গুণাগুণটো ইয়াত বহুত আছে এই মানে হেৰি কৰে এইটো কিডনি ষ্টনো কাম কৰে তাৰপিছত এইটো জৰায়ু যিটো টিউমাৰ আছে ন সেই বস্তুটো ভাঙি দিয়ে এফালে চাওক এফালে দেখিছে এফালে বাইদেউ আপোনাৰ কেঞ্চাৰ হৈছে আৰু এফালে দেখিছে এখেতৰ কেঞ্চাৰ হৈছে কেনেকুৱা পাইছে আপুনি সুধিব পাৰে আপুনি এখেতৰ দৰৱ খাই আছে খাই ভাল পাইছে অকণমান বিষাইছিলে মানে যেতিয়া অকণমান ভাল পাইছো তুমি ক'ব পাৰিছা আৰু এফালে বাইদেউৰ কি টিউমাৰ হৈছে আপোনাৰ সাইনাস হৈছে সাইনাসৰো দৰৱ দিয়া হৈছে ন এখেতৰ মানে একচুয়ালি এনেকুৱা হয় যেতিয়া আমাৰ ঘৰত আহিছে ন অহা বছৰ বস্তুটো এই বস্তু চকুটো মানে পুৰা ফুলি আছিলে এতিয়া ভাল পাইছে হয় 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 মই এইটো গৰুমৰা বগৰীবাৰীৰ পৰা আহিছো কি হৈছে আপোনাৰ মোৰ মেছেজটো মানে এইটো পেৰালাইজ হৈ গ'ল পেৰালাইজ হৈছে প্ৰেছাৰটো লগ হৈ কিনে মানে এটা আজি 3 মাহ হৈ গ'ল আৰু আজি প্ৰথম শুনি কিনে আহিছো বাৰু ইয়াত হাৰ্ট হলে এনেকুৱা হয় যিটো আমাৰ মেডিকেলত ন বেছি অভাৰ হলে বস্তু মেচিন বহাই দিয়ে যে এই দৰৱটো খালে মানে বহাব নালাগে বস্তুটো তেনেকে মোৰ ভাল হোৱা মানে ফ্ৰিজো দিছে ডিব্ৰুগড় মেডিকেলত কিমান 9 লাখ টকা লাগিব কৈছিলে আপোনাৰ 100-150 টকা দৰৱ খাই ভাল হৈ গৈছে চাওকচোন এয়া ভাল পোৱাৰ কাৰণে তেখেতক এইটো ফ্ৰিজ এটা দিলে আৰু এয়াই হল প্ৰমাণ যে এখেতৰ দৰৱ খাই মানে কিমান সুস্থ হৈছে আৰু ওপৰৰ এই টিংটো দিছে বেলেগে ওপৰৰ এইটো চাপা খোৱা এইটো যিটো ডিজাইন বুলি কৈছে ওয়েলফেয়াৰ হৈছে চেভেন সাৰ্জন তেওঁ দিছে ভৰিখন মানে একদম থান মানকে ভাঙি গৈছিলে কিন্তু মেডিকেলো বহুত ট্ৰিটমেন্ট কৰিলে মেডিকেল ট্ৰিটমেন্ট কৰাৰ পাছত জুৱেন নহল বস্তু যেতিয়া মোৰ ওচৰত আহিলে দুপালিতে তেখেতৰ মানে কমপ্লিট হ'ল কমপ্লিট হোৱাৰ পাছত তেখেতে খবৰ দিলে এইটো টিং এইটো 50 এমৰ টিংটো 17খন দিলে ঘৰৰ 17খন টিং তেখেতে আগবঢ়ালে সকলোকে দৰৱ দিবলৈ আমি অকমান অসুবিধা হয় মানে সেইটো কাৰণে আগতীয়াকে খবৰ কৰি ফোন কৰি মানে আহিব পাৰে মানে ঘপককে আহিলে মানে কি হ'ব তেখেতে দৱাইটো যোগাৰ কৰি থব লাগিব আৰু আপোনালোকক অকনমান দেখুৱাব বিচাৰিছো যে এখেতৰ গোটেই ঘৰটোত মানে তেখেতে বাউণ্ডাৰী লগাইছে ন এটো কাৰণে বাউণ্ডাৰী লগাইছে যে এখেতৰ ঘৰৰ চাৰিওফালে মানে কিছুমান বনৌষধি গছ লগাইছে যিখিনি মাটি আছে এই মাটিখিনিতে বনৌষধি লগাম বুলি এতিয়া চাৰিওফালে ফেন্সিং লগাই আছে হালবাই মেলি 2-3 মাহ পাছত মানে ৰুবলৈ ষ্টাৰ্ট কৰিম মানে এনেতো জংগলৰ পৰা আনিব লাগিব তাৰপিছত কিছুমান মানে এনে নাৰ্চাৰীৰ পৰা আনিব পাৰিব পুলি কিছুমান কিন্তু প্ৰায় মানে জংগলৰ পৰা আনিব লাগিব মানে এনেকুৱা হয় বাৰীখন বহুত কষ্ট কৰি মই বাৰীখন বনাইছো নিজৰ গাঠি ধন মানে খৰচ কৰি চৰকাৰৰ লগতো যোগাযোগ কৰিছিলো কিন্তু দৰখাস্তও দিলো দিয়াৰ পাছতো তেখেতসকলে ক'লে 5 লাখ টকা চেংচন হল বুলি ক'লে চেংচন হোৱাৰ পাছতো কিন্তু সুবিধাটো নাপালো নিজে কৰি থাককচোন বাৰু পৰত আখ নিপতিত বাঘ বুলি কৈছে নিজে চেষ্টা নকৰিব লাগিব যদি আপুনি বেলেগক আশা কৰি কিবা এটা কৰিব যায় নহয় কেতিয়াও সফল হ'ব নোৱাৰে বহুতে ক'ব যে গাঁৱলীয়া ঔষধতকৈ ডক্টৰক দেখুৱাব লাগে বা এইবিলাক ভুল হয় গাঁৱলীয়া ঔষধ কৰিব নালাগে ডক্টৰৰ ওচৰত ডাইৰেক্ট যাব লাগে এনেকুৱা তেনেকুৱা কথাবিলাক কয় কিন্তু আচলতে কি হয় গাঁৱৰ মানুহে লাখ লাখ টকা খৰচ কৰি ডক্টৰৰ
ওচৰত যাব নোৱাৰে ন এতিয়া মেডিকেলত যোৱাৰ লগে লগে কিমানটা টেষ্ট কৰিব দিয়ে এতিয়া মেডিকেল যোৱা সকলে গম পায় অসমৰ য'ত হাবি জংঘল বা অৰুণাচলৰ হাবি জংঘলত পোৱা কিছুমান ঔষধি গুণসম্পন্ন গছৰ পৰা ঔষধ প্ৰস্তুত কৰি তেখেতে কিমান বছৰ হ'ল আপোনাৰ এইটো কৰি থকা এনে মোৰ দেউতাই সৰুৰ পৰা কৰিছে দেউতাই তাৰপাছত দেউতা যেতিয়া ঢুকালে 8 বছৰ হৈ গ'ল আপুনি কৰি আছে হয় হয় দেউতা ঢুকোৱাৰ পাছত মানে মই 13 চনৰ পৰা মানে বেছিকে দিবলৈ ষ্টাৰ্ট কৰিলো যেনেকে মই সেইটো দৰব মানে শিকিলো ন এতিয়া মানুহবিলাক উপকৃত হৈছে ভাল পাইছে সেইটো কাৰণে মই এতিয়া যিমান মানুহ আহে দৰব নিবলৈ মই সব নোট কৰি গৈছো কিমান মানুহ আজিলৈকে ভাল কৰিলে বস্তুটো এনেকুৱা 4500 মানুহ নোট হৈ গৈছে আজি আপোনালোকক এখেতৰ বিষয়ে ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিলো যদি আপোনালোকৰো কিবা এনেকুৱা বেমাৰ হৈছে মেডিকেলত ভাল কৰিব পৰা নাই আৰু বহুত কষ্ট ভুগি আছে তেনেহলে যোগাযোগ কৰিব পাৰিব আমাৰ খদিয়াৰ বসা গাঁৱত এখেতৰ ঘৰটো আছে আৰু এখেতৰ ফোন নম্বৰটো দি দিম ন দি দিব আপোনাৰ স্ক্ৰিনত দি দিব আৰু আপোনালোকক কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব বনৌষধিৰ দ্বাৰা সকলোবোৰ ৰোগ নিৰাময় কৰিবলৈ সক্ষম হোৱা এজন ব্যক্তিৰ ওচৰলৈ আহিলো আজি আৰু তেখেতে ঘৰত দেখিলো যে বহুতো লোক ইতিমধ্যে বহি আছে আৰু বহুতো আহি আছে এখেতো বহুত ব্যস্ত আছে আৰু আজি আপোনাৰ ব্যস্ততাপূৰ্ণ সময়ৰ পৰা অকণমান ললো বেয়া নাপাব আমি খবৰটো পাই আহিলো যে এইটো কাৰণে ভিডিঅ'টো বনাই দিলো যাতে আৰু কোনোবা যদি মানে এনেকুৱা অসুবিধাত আছে তেওঁলোকে উপকাৰ হ'ব উপকৃত হ'ব সেইটো কাৰণে আৰু যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিলে তেনেহলে শ্বেয়াৰ কৰি দিব আৰু যদি এখেতৰ লগত যোগাযোগ কৰিব বিচাৰে তেনেহলে এখেতৰ কন্টেক্ট নম্বৰত আপোনালোকে যোগাযোগ কৰিব ধন্যবাদ